দক্ষিণ হালকোচাৰ শ্ৰী শ্ৰী কালিমা মন্দিৰত পূজা অৰ্চনা। প্ৰতি বছৰৰ দৰে চাপৰৰ দক্ষিণ হালকোচাত নাটযোগীসকলৰ শ্ৰী শ্ৰী কালিমা মন্দিৰত পূজা অৰ্চনা কৰা দেখা যায়। এই ঐতিহাসিক মন্দিৰত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে দক্ষিণ হালকোচা শ্ৰী শ্ৰী কালিমা মন্দিৰস্থলী। 100 বছৰীয়া এই শ্ৰী শ্ৰী কালিমা মন্দিৰত পূজা অৰ্চনা কৰিলে হিন্দু লোকসকলৰ বিশ্বাস অনুযায়ী অমংগল দূৰ হয় বুলি বিশ্বাস কৰে। মন্দিৰখন বিশেষকৈ দ ঠাইত থকাৰ বাবে এই অঞ্চলৰ ৰাইজৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, যাৰ ফলত মন্দিৰৰ কমিটিয়ে অসম চৰকাৰ তথা স্থানীয় বিধায়কলৈ এই মন্দিৰ আৰু শ্মশানৰ চাৰিওফালে এখন ৱাল, খোৱা পানীৰ যোগান, শৌচালয় আদি সমস্যা সমাধান কৰি দিবলৈ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনায়। নমস্কাৰ, মোৰ নাম বিবেক ৰঞ্জন নাথ। আমাৰ যি শালকোচা আঞ্চলিক নাটযোগী সন্মিলনী আছে, এই সন্মিলনীৰ মই উপদেষ্টা। আমাৰ যি এই সমাজৰ শ্মশান মন্দিৰ আছে, মা শ্মশানকালী মন্দিৰত আজি পূজা অৰ্চনা চলি আছে। এই পূজা অৰ্চনা প্ৰত্যেক বছৰতে হয়। এই পূজা অৰ্চনা কৰাৰ উদ্দেশ্য হ'ল যে আমাৰ সমাজত অপায় অমংগল মাৰ আশীৰ্বাদত যাতে দূৰ হয়, যাতে আমাক মাৰ চৰণত আমি সকলোৱে শৰণাগত হৈ সমাজৰ অপায় অমংগল দূৰ কৰিব পাৰোঁ, তাৰ প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যেৰে বছৰত এবাৰকৈ আমি মা শ্মশানকালী মন্দিৰৰ ওচৰত পূজা অৰ্চনা কৰোঁ। চাপৰ হালকোচাৰ পৰা মোকলেজুৰ আলীৰ ৰিপৰ্ট, আছাম ইন।